এটা বিশেষ সফলতা হ'ব। আজি আমি দুটা বিশেষ কাৰ্যসূচীও আপোনালোকৰ সন্মুখত ৰূপায়ণ কৰিছো। লখিমপুৰৰ কেবিনেটত আমি ৰাজ্যৰ কৰ্মচাৰী সকললৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইন্স্যুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলো। আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হ'লেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইন্স্যুৰেন্স লাভ কৰিব। যদি প্ৰাকৃতিক হয়, ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয়, তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব। ইয়াৰ উপৰিও যদি এক্সিডেণ্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব। যদি দুৰ্ঘটনাজনিত মৃত্যু হয়, দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেণ্ট ডিজেবল হয় 1 কোটি টকা পাব। আৰু পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব। আজিৰ দিনটোত ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাক আৰু এটা আমি নতুন দিগন্তলৈ লৈ গলো। নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা, তাক আমি অসমে আজি যি ভাৰতবৰ্ষক পথ দেখুৱাইছে, সি ইতিমধ্যে ৰাষ্ট্ৰীয় স্বীকৃতি পাব সক্ষম হৈছে আৰু অসমৰ ৰাইজেও নিযুক্তিৰ স্বচ্ছতাক অতি উষ্ণভাৱে আদৰণি জনাইছে। আমি আজিৰ পৰা বদলি বা ট্ৰান্সফাৰ প্ৰক্ৰিয়াত এটা স্বচ্ছতা আনিব খুজিছো। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে ট্ৰান্সফাৰ বিচাৰি চৰকাৰী কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰি ফুৰাটো এটা নিত্য নৈমিত্তিক কথা আছিলে। নাৰ্ছৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্টৰ পৰা পুলিচ কনিষ্টবলৰ পৰা তেওঁলোকে চৰকাৰৰ দপ্তৰে দপ্তৰে ট্ৰান্সফাৰ পোষ্টিং বিচাৰি ঘূৰি ফুৰে আৰু বিভিন্ন ক্ষেত্ৰত ই ৰাজনৈতিক হস্তক্ষেপৰো এক প্ৰক্ৰিয়া হৈ পৰে। আজি আমি এটা পোৰ্টেল মুকলি কৰিছো, যাক স্বাগত সতীৰ্থ বুলি কৈছো। এই পোৰ্টেলটো প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1, 2, 3, 4, 5 5টা অপশ্যন দি 5খন জিলাৰ অপশ্যন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব। আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমডেট কৰিব পাৰোঁ, অৰ্থাৎ কোনো এখন ইনষ্টিটিউশ্যনক খালী নকৰোৱা কৰি যদি এখন হস্পিটালৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে, তাত সেৱা বন্ধ হৈ যায়। কিন্তু যদি এগৰাকী ওলাই যায়, এগৰাকী সোমাই আহে, তেতিয়াহ'লে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয়। সেইকাৰণে আজি আমি এটা নতুন পোৰ্টেল, ভাৰতৰ ভিতৰতে প্ৰথম আমি এটা নতুন স্বচ্ছতা আনিছো যে এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গোটেই বছৰটো ট্ৰান্সফাৰ পোষ্টিং হৈ নাথাকে। জানুৱাৰী মাহত পোৰ্টেলত আবেদন কৰিব, 28 ফেব্ৰুৱাৰীলৈকে পোৰ্টেল খোলা থাকিব। বিহুৰ আগতে 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব, বিষয়াই নহয়। কম্পিউটাৰে লোকেট কৰিব যে এওঁ শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে, এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে। কম্পিউটাৰে তাক লোকেট কৰিব, কম্পিউটাৰে ডিচাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল সিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব। তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব। সেই স্বচ্ছতাৰ আৰু এটা স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ বদলিৰ এটা নতুন প্ৰক্ৰিয়ালৈ আজি অসমে খোজ দিলে। আপোনালোক সকলোৱে জানে যে যোৱা কিছুদিনত আমাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈছিল। আমি 18 জন মন্ত্ৰীক আমি চেষ্টা কৰিছিলোঁ যে গোটেই অসমত যাতে তেওঁলোকক ভৌগোলিকভাৱে বিতৰণ কৰিব পাৰি। আজি আমাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত উজনি অসমৰ পৰা 6 জন মন্ত্ৰী,
নামনি অসমৰ পৰা 4 জন মন্ত্ৰী, উত্তৰ অসমৰ পৰা 2 জন মন্ত্ৰী, মধ্যম অসমৰ পৰা 2 জন মন্ত্ৰী, বৰাক ভেলী আৰু হিলছ ডিষ্ট্ৰিক্টৰ পৰা 3 জন মন্ত্ৰী আমি মন্ত্ৰী সভাখনক এটা সুষমভাৱে বিতৰণ কৰিছিলোঁ যোৱা লাষ্ট ৰিচাফলত, যাতে অসমৰ প্ৰতিটো ভৌগোলিক ক্ষেত্ৰকে অসম মন্ত্ৰী সভাই প্ৰতিনিধিত্ব কৰিব পাৰে। যোৱা 2024 বছৰটো আমাৰ বাবে এটা প্ৰাপ্তিৰ বৰ্ষ আছিল। ৰাজনৈতিকভাৱে আমি এক বিশেষ মাইলৰ শিখৰত থিয় হ'ব পাৰিছিলোঁ, কিন্তু সেই বিষয়ে আলোচনা নকৰি আমাৰ ৰাজ্যখনৰ জীৱনলৈ অহা পৰিৱৰ্তনৰ বিষয়ে মই আপোনালোকক কেইটামান কথা ক'ব খুজিছোঁ। যোৱা বছৰটোত আমাৰ প্ৰশাসনৰ হাই পইণ্ট আছিল টাটাৰ ছেমিকণ্ডাক্টৰত বিনিয়োগ। টাটাৰ ছেমিকণ্ডাক্টৰ বিনিয়োগে অসমলৈ এটা নতুন যুগৰ আৰম্ভণি কৰিলে। প্ৰায় 27,000 কোটি টকাৰ ব্যয়ৰ টাটাৰ যিটো ছেমিকণ্ডাক্টৰ এছেম্বল টেষ্টেড মাৰ্ক এণ্ড পেকেজ ইউনিটছ আমি যাক বনাব গৈ আছোঁ, ই 48 মিলিয়ন চিপছ ই বছৰত নিৰ্মাণ কৰিব পাৰিব। লাৰ্চন আৰু টাৰ্বোৱে এই প্ৰজেক্টটো কাম ইতিমধ্যে আৰম্ভ কৰিছে। ই প্ৰায় 30,000 লোকৰ ডিৰেক্ট এণ্ড ইনডাইৰেক্ট কামৰ সূচনা কৰিব আৰু জাগিৰোডত দিনে নিশাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পটো এই বছৰৰ শেষৰ ফালে মুকলি কৰিব পৰা পৰ্যায়লৈ আহিব। 27,000 কোটি টকা ইনভেষ্টমেণ্টেদি এই প্ৰকল্পই সমগ্ৰ অসমৰ প্ৰতি ভাৰতবৰ্ষৰ যি চিন্তা আছিল সেই চিন্তাৰ এক পৰিৱৰ্তন আনিলে। অসমে ফিউচাৰ ইণ্ডাষ্ট্ৰী গুজৰাট আৰু আমাৰ ক'ব গ'লে তামিলনাডুৰ সৈতে একেলগে ইণ্ডাষ্ট্ৰী 4.0 বা ফিউচাৰ ইণ্ডাষ্ট্ৰীৰ জগতখনত আমি একেলগে প্ৰৱেশ কৰিব পাৰিলোঁ। মই ভাবোঁ যে যোৱা বছৰ আমাৰ চৰকাৰখনৰ ই এক হাই পইণ্ট আছিলে আৰু অসমৰ নতুন প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা আছিলে। যোৱা 2024 বছৰটো অসমৰ বাবে প্ৰাপ্তিৰ বছৰ আছিলে। চৰাইদেউ মৈদামক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত 43rd ৱৰ্ল্ড হেৰিটেজ প্ৰপাৰ্টি অফ ইণ্ডিয়া আৰু এই যিটো বিশ্ব ঐতিহ্যৰ স্বীকৃতি 46th ৱৰ্ল্ড হেৰিটেজ কনভেনশ্যনে আগবঢ়ালে, সি অসমক বিশ্ব ঐতিহ্যৰ মেপলৈ লৈ গ'ল আৰু অসমবাসীৰ বাবে এক বিৰল কৃতিত্ব কঢ়িয়াই আনিলে। চৰাইদেউ মৈদামক যোৱা কেইদিনমানৰ ভিতৰতে ইউনেস্কোই আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যিখন লিপি তাকো প্ৰদান কৰিব আৰু আমি ভাবোঁ যে অসমবাসীৰ বাবে ই এক বহুদিনে আশা কৰা গৌৰৱক কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। 2024 চনটো অসম আৰু অসমীয়াৰ বাবে গুৰুত্বপূৰ্ণ বৰ্ষ আছিল। অক্টোবৰ 2024ত অসমীয়াক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা, ধ্ৰুপদী ভাষাৰ মৰ্যাদাই অসমলৈ এক ভাবিব নোৱাৰা প্ৰাপ্তি আৰু আনন্দ কঢ়িয়াই আনিলে। অসমত ভাষা আন্দোলনৰ মূল আৰম্ভণি হৈছিল যে অসমীয়া ভাষাৰ পৰা বঙালীৰ উৎপত্তি নে বঙালী ভাষাৰ পৰা তৰ্কৰ অৱসান ঘটাই ভাৰতবৰ্ষৰ চৰকাৰে দুইটা ভাষাকে ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দি আমাৰ ৰাজ্যখনৰ বহুদিনীয়া ভাষাৰ ওপৰত চলি থকা এক বিতৰ্কৰ অন্ত পেলালে। এতিয়া আমি ৰাজ্য চৰকাৰে সামূহিক প্ৰচেষ্টা হাতত লৈছে যে কেনেকৈ আমি ইউনিকোডত অসমৰ যিকেইটা লিপি এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই, ব আৰু ৰৰ ধৰণৰ অসমৰ যিকেইটা বিশেষ লিপি, সেই লিপিকেইটাক আমি কেনেকৈ ইউনিকোডৰ আওতালৈ আনিব পাৰোঁ তাৰ বাবে বিশেষ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে আৰু বঙালী ভাষাৰ লিপিখিনি
কেৱল মাত্ৰ যে বঙালী ভাষাৰ লিপি নহয়, ই অসমীয়া ভাষাৰো লিপি, তাকো সগৌৰৱে ইউনিকোড প্লেটফৰ্মত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰম্ভিক প্ৰচেষ্টা ৰাজ্য চৰকাৰে ইতিমধ্যে হাতত লৈছে। মই ভাবো যে যোৱা বছৰটোত আমাৰ বাবে আৰু এক আনন্দৰ দিন আছিল, যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিত বৰফুকনৰ সমাধিত তেখেতৰ বিশাল প্ৰতিমূৰ্তি উদ্বোধন কৰিছিল। চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তিক লৈ গুজৰাটত গৌৰৱ হয়, শিৱাজীৰ প্ৰতিমূৰ্তিক লৈ মহাৰাষ্ট্ৰৰ ৰাইজে গৌৰৱ কৰে, লাচিতৰ প্ৰতিমূৰ্তিক লৈ এতিয়া আমি ৰাজ্যবাসীয়েও গৌৰৱ কৰিব পাৰোঁ, তেনে এক পৰ্যায়লৈ আমি গতি কৰিবলৈ সক্ষম হৈছিলোঁ। মই কেইটামান প্ৰশাসনিক আপোনালোকক এজেণ্ডা মই জনাব খুজিছোঁ। 2021 চনত আমাৰ 31খন কেবিনেট মিটিং আমি কৰিছিলোঁ। 2022ত আমি 41খন কেবিনেট মিটিং কৰিছিলোঁ। 2023ত 40খন। লোকসভা নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট থকাৰ পিছতো 2024ত আমি 33খন কেবিনেট আমি কৰিবলৈ সক্ষম হৈছিলোঁ। স্বাধীনতাৰ পিছত 4 বছৰত 143খন কেবিনেট মিটিং আৰু 1922 ডিচিশ্যনছ আমাৰ ৰাজ্যৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে ই এক নতুন ঘটনা আছিলে। আৰু 1922 ডিচিশ্যনৰ ভিতৰত আমি 1876 আমি ৰূপায়ণ কৰিছোঁ। ইমপ্লিমেণ্টেশ্যন 97.61। 54টা ডিচিশ্যন যিকেইটা খুব নতুনকৈ লোৱা, সেইকেইটা ডিচিশ্যন মাত্ৰ ইমপ্লিমেণ্টেশ্যনৰ বাবে পেণ্ডিং হৈ আছে। প্ৰতি বছৰে আমি আউটষ্টেচন কেবিনেটৰ এটা আমি সিদ্ধান্ত লৈছিলোঁ। 2021ত আমি 2খন কেবিনেট বাহিৰত কৰিছিলোঁ। 2022ত আমি 7খন কেবিনেট বাহিৰত কৰিছিলোঁ। 2023ত আমি 4খন কেবিনেট জিলাৰ বাহিৰত কৰিছিলোঁ। আৰু 2024তো আমি 4খন কেবিনেট আমি ৰাজ্যৰ আন জিলালৈ লৈ গৈছিলোঁ। এই কেবিনেটসমূহৰ প্ৰাপ্তি আছিলে যে 137টা লোকেল ইম্পৰ্টেন্স প্ৰজেক্টছ আমি ঘোষণা কৰিব পাৰিছিলোঁ। আৰু প্ৰায়বোৰ প্ৰজেক্টে সুন্দৰভাৱে গতি লাভ কৰিছে, যিয়ে আজি অসমৰ আন আন জিলাৰ বিধায়কসকলেও, যিসকলে এসময়ত বাহিৰত কেবিনেট পতাক লৈ তেওঁলোকৰ ডিমত আছিলে, আজি তেওঁলোকে আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰৰ কেবিনেটক তেওঁলোকৰ জিলালৈ নিমন্ত্ৰণ কৰাৰ পত্ৰ বা অনুৰোধ আমি প্ৰতিদিনেই লাভ কৰিছোঁ। ই যোৱা 4 বছৰৰ প্ৰচেষ্টা, যি প্ৰথম অৱস্থাত তাক ক্ৰিটিকেলি চোৱা হৈছিল, ই এতিয়া লোকেল ডেভেলপমেণ্টৰ এটা ৱেপন বা অস্ত্ৰলৈ ৰূপান্তৰ হোৱা দেখা গৈছে, যি ৰাইজৰ স্থানীয় ৰাইজৰ পৰা সেয়েহে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে নিতৌ আমন্ত্ৰণো আহিব ধৰিছে। যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰী পৰ্যায়ত ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং 332খন হৈছিলে আৰু মুখ্যমন্ত্ৰী পৰ্যায়ত হোৱা বৈঠকত 4234টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। যোৱা বছৰটোত আমাৰ আগৰ দৰে মন্ত্ৰীসকলে প্ৰত্যেকখন জিলালৈ যাবৰ বাবে চেষ্টা কৰিছিল। আমি যদি চেষ্টা কৰোঁ বা আমি যদি অলপ আপোনালোকক অৱগত কৰিব খোজোঁ, মুখ্যমন্ত্ৰী হিচাপে যোৱা সময়ছোৱাত 2022ত মই 34খন জিলাত গৈছিলোঁ, 2023ত মই 28খন জিলালৈ গৈছিলোঁ, 2024ত মই 33খন জিলালৈ ভ্ৰমণ কৰিবলৈ সক্ষম হৈছিলোঁ। অলমষ্ট সাউথ চালমাৰা জিলাক বাদ দি আটাইকেইখন জিলাতে মোৰ ভ্ৰমণ হৈছিল, মোৰ যাত্ৰা হৈছিল। আৰু গুৱাহাটীৰ বাহিৰত আন জিলাৰ সদৰসমূহত মই 45 দিন বা 45টা নিশা মই কটাইছিলোঁ। আমাৰ মন্ত্ৰীসভাৰ মোৰ সদস্যসকলৰ ভিতৰত ৰঞ্জিত দাস ডাঙৰীয়াই 31খন জিলালৈ গৈছিলে,
অতুল বৰা ডাঙৰীয়াই 26খন জিলালৈ গৈছিলে, উৰ্খাও গৌৰা ব্ৰহ্মাই 18খন জিলালৈ গৈছিলে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই 14খন জিলালৈ গৈছিলে, কেশৱ মহন্ত ডাঙৰীয়াই 25খন জিলালৈ গৈছিলে, ৰণোজ পেগু ডাঙৰীয়াই 30খন জিলালৈ গৈছিলে, অশোক সিংঘাল ডাঙৰীয়াই 26খন জিলা, যোগেন মোহানে 28খন, অজন্তা নেওগে 20খন, পীযুষ হাজৰিকা ডাঙৰীয়াই 34খন, বিমল বৰাই 25খন, জয়ন্ত মল্ল বৰুৱাই 33খন আৰু নন্দিতা গাৰ্লুচাই 25খন জিলালৈ ভ্ৰমণ কৰিছিলে। আৰু আমাৰ মন্ত্ৰীসকলে সামগ্ৰিকভাৱে গুৱাহাটীৰ বাহিৰত 1497টা নিশা তেওঁলোকে কটাইছিলে। অৰ্থাৎ অকল যোৱাই নহয়, তেওঁলোকে জিলা সদৰবিলাকত ৰাতি আছিলে আৰু কালেক্টিভলি আমাৰ নিশা বাহিৰত আমাৰ মন্ত্ৰীসকলে 1497টা নিশা তেওঁলোকে কেপিটেলৰ বা ৰাজধানীৰ বাহিৰত কটাইছিলে। এই সময়ছোৱাত আমাৰ ৰেগুলাৰ ডিসি কনফাৰেন্স আমাৰ 7খন হৈ গ'ল চৰকাৰ হোৱাৰ পিছত, এছপি কনফাৰেন্স 5খন হৈ গ'লগৈ আৰু কম্বাইন ডিসি এছপি কনফাৰেন্স আমাৰ এখন, এইখিনি আমি কৰিব পাৰিছিলো। যোৱা বছৰটোত আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰন্তৰ অসম ভ্ৰমণ হৈছিলে। ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে 2বাৰ অসম ভ্ৰমণ কৰিছিলে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3বাৰ অসম ভ্ৰমণ কৰিছিলে, এনিশা তেখেতে কাজিৰঙাত কটাইছিলে। গৃহমন্ত্ৰী ডাঙৰীয়াই 2বাৰ অসম ভ্ৰমণ কৰিছিলে, বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে 1বাৰ অসম ভ্ৰমণ কৰিছিলে আৰু উপৰাষ্ট্ৰপতিয়ে 2বাৰ অসম ভ্ৰমণ কৰিছিলে। আৰু কালেক্টিভলি আমাৰ অসমত ইউনিয়ন মিনিষ্টাৰৰ এই বছৰটোত 168টা ভিজিট হৈছিলে, 168 টাইমছ ডিফাৰেণ্ট ইউনিয়ন মিনিষ্টাৰ, 66জন মন্ত্ৰীয়ে 168 বাৰ অসমলৈ আহিছিলে। কেন্দ্ৰৰ ৰাজনীতি বা অৰ্থনীতি বা ডেভেলপমেণ্ট গ'লত অসমৰ নতুন ভূমিকা বা অসমৰ বলিষ্ঠ ভূমিকা ই প্ৰদৰ্শিত হয়। এই বছৰটোত আমি বিধানসভাৰ মজিয়াক সুন্দৰভাৱে ব্যৱহাৰ কৰিছিলো ৰাইজৰ উন্নয়নৰ বাবে। এই সময়ছোৱাত আমাৰ যোৱা 22, 23 আৰু 24 চনত বিধানসভাত 209খন আইনৰ সংশোধন বা নতুন আইন আহে, 104টা বিধিৰ পৰিৱৰ্তন হয় আৰু বিধানসভাৰ মজিয়াত 71টা নতুন নীতি আমি ৰাখিবলৈ সক্ষম হওঁ। আমাৰ ৰাজ্যত কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি বৰ্তমান নিৰন্তৰভাৱে চলি আছে। আমি সকলোৱে জানো যে ৰাজ্যৰ দৰিদ্ৰতা, নীতি আয়োগে যি তেওঁলোকৰ ৰিপৰ্ট দাখিল কৰিছিলে যোৱা বছৰ, তাত কোৱা হৈছিলে যে আমাৰ ৰাজ্যৰ 25% জনতাক আমি সাইকেল অফ পভাৰ্টিৰ পৰা বাহিৰত আনিব পাৰিছিলো। অৰ্থাৎ আজি অসমত আমি দায়িত্ব লোৱাৰ আগতে যিমান দুখীয়া মানুহ আছিল তাৰ পাৰ্চেন্টেজ 36%ৰ পৰা 25% লোকে পভাৰ্টিৰ সাইকেলৰ পৰা আঁতৰি আহি তেওঁলোকে এতিয়া লোৱাৰ মিডল ক্লাছত ভৰি দিব পাৰিছে। দিস ইজ দ্য ইণ্ডিপেণ্ডেণ্ট ৰিপৰ্ট অফ নীতি আয়োগ। আৰু ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে অৰুণোদয় আঁচনিখনে। আমি খুব সৰুকৈ আৰম্ভ কৰা অৰুণোদয় আঁচনিখন 2028 চনত এখন সৰ্বগ্ৰাসী আঁচনিত পৰিণত হয়। 2021ত 1,83,000, 2022ত 17 লাখ, 2023ত 24 লাখ বেনিফিচিয়াৰী লৈ পেলাই ই 2024ত এখন খুব অল ইনক্লুচিভ পভাৰ্টি এলিভেশ্যনৰ মডেললৈ ৰূপান্তৰিত হয়। আৰু যোৱা বছৰ এই আঁচনিখনত ৰাজ্য চৰকাৰে 3,681 কোটি টকা ব্যয় কৰে। আমাৰ ৰাজ্যৰ এই আঁচনিখন ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ ষ্টেটসমূহে লৈ গৈছে।
সকলোৱে এতিয়া এটা নীতিগত সিদ্ধান্তত উপনীত হৈছে যে দৰিদ্ৰ লোকক সামগ্ৰী যোগান ধৰাতকৈ ডাইৰেক্ট বেনিফিট অফ কেছ ট্ৰান্সফাৰ যদি কৰাব পৰা যায় তেওঁলোকে পভাৰ্টি সাইকেলৰ পৰা বাহিৰত আহিব পাৰে আৰু স্থানীয় অৰ্থনীতিক সঞ্জীৱিত কৰে আজি যদি মই তেওঁলোকক কিবা এটা সামগ্ৰী যোগান ধৰো হাৰিয়ানা পাঞ্জাবৰ ফেক্টৰীৰ পৰা মই কিনি লৈ আহিম আৰু মোষ্ট অফ দা মানি বা পইচা অসমৰ বাহিৰলৈ গতি কৰে কিন্তু যেতিয়া অৰুণোদয় আঁচনিত আমি পুঁজি দিওঁ বটমত থকা মানুহক আমি টকা দিওঁ 1400 টকা ৰাজ্যৰ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী গোষ্ঠীলৈকে ই গুচি আহে খুচুৰা ব্যৱসায়ীতালৈকে যায় সৰু সৰু তেওঁলোকে প্ৰডাকশ্যনৰ কামত ব্যৱহাৰ কৰে বিদ্যালয় স্কুল পঢ়াত ব্যৱহাৰ কৰে আৰু আজি ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ ষ্টেট বুলি আমি যাক কওঁ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰই এই মডেলটোক আজি অসমৰ পৰা গৈ পেলাই ৰূপান্তৰ কৰিছে অসমলৈকে সঘনাই ভাৰতৰ আন ৰাজ্যৰ বিষয়াসকল আহিছে অৰুণোদয় আঁচনিৰ বিষয়ে শিকিছে আৰু আজি অৰুণোদয় আঁচনি বিভিন্ন নামত কৰ্ণাটক মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ ঝাৰখণ্ড আৰু পশ্চিমবংগ 5খন ষ্টেটত অসমৰ মডেল ই ইমপ্লিমেন্ট হৈছে কাৰণ অৰুণোদয় becomes the best tool for poverty alleviation আৰু ই সেইকাৰণে কৰ্ণাটকৰ দৰে অগ্ৰণী ৰাজ্যয়ো ইয়াক ৰিকগনাইজ কৰিছে যোৱা বছৰটোত আৰু এটা আমাৰ খুব নতুন এখন আমি আঁচনি ৰূপায়ণ কৰিছিলো আঁচনিখনৰ নাম আছিল নিযুত মইনা আমি দেখা পাওঁ যে বহুতো ছোৱালীয়ে আৰ্থিক অৱস্থাৰ কাৰণে শিক্ষা আধাতে সমাপ্তি কৰিছিলে আৰু চাইল্ড মেৰেজৰ ওপৰত যেতিয়া আমি আক্ৰমণ কৰিছিলো তেতিয়া ৰাইজে কৈছিলে যে ঋণাত্মক ব্যৱস্থাৰ লগত পজিটিভ ব্যৱস্থা কি হ'ব পাৰে তেতিয়া আমি কৈছিলো যে আমি শিক্ষাক লজিক্যাল কনক্লুজনলৈকে লৈ যাম আজি অসমৰ 1,60,000 ছোৱালীয়ে প্ৰত্যেক মাহত একাদশ শ্ৰেণীত পঢ়িলে 1000 টকা ডিগ্ৰীত পঢ়িলে 1250 টকা পোষ্ট গ্ৰেজুৱেটত পঢ়িলে 2500 টকা স্কলাৰশ্বিপ লাভ কৰে আৰু ই অসমৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত ই এক বহুত ডাঙৰ পৰিৱৰ্তনৰ ফালে লৈ গৈছে মই ভাবো যে ড্ৰপ আউট উইল বি ৰিডিউস আৰু অহা বছৰ যেতিয়া আমি দেখা পাম পৰিসংখ্যা শিক্ষা বিভাগে